এইয়া মই চুলি ষ্টেট কৰি দেখাই আছোঁ দেই। আপোনালোকে চাওক, কোনে কোনে এনেকৈ ঘৰতে বহি কৰিব পাৰে। আগত এদিন কৰিছিলোঁ, তাৰপিছত মানে ষ্টেটটো খতম হৈ গ'ল, সেইকাৰণে এতিয়া আকৌ মই কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এয়া বহুত দিনৰ মূৰত কৰিছোঁ, আজি 20 দিন হৈ গ'ল। 20 দিনৰ পিছত আকৌ কৰিছোঁ আৰু মালিকে কৈছে পাৰ্লাৰলৈ গৈ কিনে একেবাৰে কৰি আহিব লাগে বুলি। মই কিন্তু কোৱা নাই, ঘৰতে বহি কিনে কৰোঁ আৰু বেছিকৈ পইচা খৰচ কৰিব মন নাযায় ন। পইচাটো এনেও খৰচ কৰি থকা হয়। তাৰপিছত এনেই চুলিখিনিৰ লগতে এনেও কিমান পইচা খৰচ কৰিম, সেইকাৰণে নিজে নিজে কৰি লৈছোঁ। আৰু এতিয়া ফুৰিব যাম আৰু 2 দিনমানৰ পিছত। এতিয়া কৰি লৈছোঁ। তাৰপিছত মোৰ চুলিখিনি একেবাৰে বেয়া দেই, একদম কেঁকুৰা মেকুৰা আছিলে, এতিয়া কিন্তু অলপ অলপ ভালেই হৈছে বাৰু। এয়া আৰু কি আছিলে, ইমান ভালকৈ ক'ব নাজানো বাৰু, হ'লেও কৈ আছোঁ। এতিয়া কৰি মেলি মানে একদম ধুনীয়া হৈ গৈছে চুলিখিনি, চাওকচোন ইমান ধুনীয়া হৈছে। চবৰে এটা হেঁপাহ থাকে ন কৰিম বুলি। কিন্তু আমাৰতো টকা পইচা নাই, ক'ত কৰিম হয়। কৰিবলৈতো ধেৰ টকা লাগে। পাৰ্লাৰত গ'লে মানে কমেও 3,000 4,000 5,000 লাগেই। সেইকাৰণে এইখিনি বচাইছোঁ আৰু কি কৰিবি, উপায়টো নাই। আৰু যিমানে ব্ৰইলাৰ কাটিছোঁ সিমানে মানে একদম পইচাই নাইকিয়া হৈ গৈছে। কি কৰিম, উপায়টো নাই। সেইকাৰণে নিজে নিজে কৰি আছোঁ আৰু। এয়া অলপ অলপকৈ কৰিব লাগে, গোটেইখিনি কৰিলে মানে ভাল নহয়। অলপ অলপ কৰি কৰি মানে গোটেইখিনিয়ে কৰিব লাগে। আৰু এনেকুৱা হৈ গৈছে চাওকচোন, দেখিবলৈ মানে ইমানেই ধুনীয়া হৈ গৈছে। ভালেই লাগিছে দেখি, মানে একদম ক'বই নোৱাৰিম আৰু কেনেকুৱা লাগিছে। আৰু যিহেতু অকলে নোৱাৰে বাৰু কৰিবলৈ, 2টা মানুহ লাগেই। তাৰপিছত অকলে কৰিলে মানে যোনটো মাথাটো মানে সোং মাজৰখিনি থাকি যায়, পিছফালৰখিনি ধুনীয়াকৈ হৈ যায়। তাৰপৰা এনেকৈ অলপ অলপ লৈ লৈ মানে বান্ধিব লাগে। বান্ধি কিনি থৈ গৈছোঁ আৰু পিছফালে কৰি। আৰু মানুহজনক কৰিব কৈছোঁ, সি কৰি দিব নাজানে। মই এইবিলাক কৰিব নাজানো দেই বুলি কৈছে। সেইকাৰণে মই নিজে নিজে কৰি আছোঁ আৰু অকলে কৰা কাম নহয় বাৰু, 2টাই মানুহ লাগে। 2টাই কৰিলে মানে অলপ ভাল হয়। এতিয়া মোৰ লগতো কোনোৱেই নাই, মই অকলে থাকোঁ। সেইকাৰণে কৰি আছোঁ আৰু এতিয়া অলপ অলপকৈ ওলাই গোটেইখিনি ল'ম। আৰু আপোনালোকে এনেকৈ কোনে কোনে ঘৰতে কৰে জনাবচোন। এয়া চাওক, আজিলৈ ভিডিঅ'টো ইমানেই দেই।